মই এতিয়া বৰ্তমান চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ মিলন পঞ্চায়তৰ কাৰ্যালয়ত আছো। আমি অসম দৰ্শন মাননীয় মুখ্যমন্ত্ৰীৰ এখন সপোনৰ আঁচনি। এই আঁচনিখনৰ যি 3 লাখকে আমি দিয়াৰ নামঘৰসমূহলৈ বা আৰাধনাস্থলীসমূহলৈ উপাসনাস্থলীসমূহলৈ দিয়াৰ ঘোষণা হৈছিল আৰু ইতিমধ্যে প্ৰতিটো সমষ্টিত প্ৰায় 200কৈ এনেকুৱা অনুষ্ঠানৰ চেংচন হৈছে 3 লাখকে। আমি এইবাৰ চেকৰ দ্বাৰা আধাটো তাৰে 50% 1.5 লাখ টকাকৈ চেক দিয়াৰ ব্যৱস্থা কৰা হ'ল আৰু সেই চেকবিলাকে আমি এতিয়া প্ৰতিটো পঞ্চায়তত গৈ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সকলক আমন্ত্ৰণ কৰি আমি আৰু পৰাপক্ষত নিজৰ সেই মন্দিৰটোলৈ বা সেই নামঘৰলৈ গৈও আমি দিছো। আজি ইয়াতে প্ৰায় 10টা আমাৰ আৰাধনাস্থলী আমাৰ মিলন পঞ্চায়তৰ আমি ইয়াতে পঞ্চায়তৰ কাৰ্যালয়ত আমন্ত্ৰণ জনাই তেওঁলোকক শ্ৰদ্ধা সহকাৰে চেকখিনি অৰ্পণ কৰিছো। আৰু এইবিলাকেই হৈছে আমাৰ অসমৰ প্ৰাণ, অসমীয়া সংস্কৃতিৰ পৰিচয়। জাতিটোক আগবঢ়াই নিবলৈ হ'লে আমাৰ এনেধৰণৰ নামঘৰেই হওক, আৰাধনাস্থলী হওক, এই আধ্যাত্মিক শিক্ষাৰ এই প্ৰাণ কেন্দ্ৰসমূহ আমি উজ্বলাই তুলিব লাগিব, পুনৰ্গঠন কনষ্ট্ৰাকশ্যন কৰিব লাগিব আৰু ইয়াৰ সৌন্দৰ্য বৰ্ধন কৰিব লাগিব, যাতে অনুষ্ঠানটোলৈ ৰাইজে আকৰ্ষিত হয় আৰু ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে আহি নিজৰ মূৰ দোৱাই ভগৱানৰ নাম লয় আৰু এই জীৱনটো ধন্য কৰে। গতিকে এই অনুষ্ঠানবিলাকক আমি সজাগ কৰি তোলাটো চৰকাৰৰ দায়িত্ব আৰু এনেধৰণৰ চিন্তা কোনো পূৰ্বতে চৰকাৰে কৰা নাছিল। বিজেপি চৰকাৰ অহাৰ লগে লগে এনেকুৱা ধৰ্মীয় উপাসনাস্থলীসমূহক আমি সজাগ কৰি তুলিছো আৰু অসম দৰ্শন আঁচনিয়ে উজ্বলাই তুলিছে আৰু এইবিলাকে অসমখন ভাৰতবৰ্ষৰ পিছ দৰবাৰত প্ৰতিষ্ঠা কৰিব। আজি মই মিলন পঞ্চায়তৰ পৰা নিষ্কালকা পঞ্চায়তত যাম, তাৰপিছত কাকতিবাৰী পঞ্চায়ত যাম, তাৰপিছত চপৰাই পঞ্চায়ত, গোটেইটো পঞ্চায়ততে মই কাৰ্যসূচী লৈছো আৰু লগতে এটি দুটিমান আঁচনিৰ জৰিয়তে আমাৰ যি 5 লাখ টকাকৈ তেওঁলোকক টেম্পৰী আৰু পাৰ্মানেণ্ট লেবাৰসকলক দিয়া অসম চৰকাৰৰ এইখন আমাৰ আঁচনি, এই আঁচনিখনো এটিকলি দুটিপাতৰ আঁচনিও আমি আজি ফৰ্ম বিতৰণ কৰি দীপলিং চাহ বাগিচাত এটা কাৰ্যসূচী লৈছো। এনেধৰণে দিনটো কাৰ্যসূচীৰে মই ওলাই আজি প্ৰথম কাৰ্যসূচী সমাপন কৰিছো আৰু বাকীখিনি ৰাইজৰ লগত এনেধৰণে সহযোগ কৰি আজি দিনটো মই গধূলিলৈকে এটা কাৰ্যসূচী আকৌ এটা মই তিনিচুকীয়াত যাম। তেনেধৰণে মই দিনটো কাৰ্যসূচী লৈছো। গতিকে ইয়াত বাকীখিনি ৰাইজক ইয়াত সহযোগ কৰিব বুলি মই আশা ৰাখিছো। ধন্যবাদ। মই এতিয়া বৰ্তমান চৰাইদেউ জিলা মাহমৰা সমষ্টিৰ মিলন পঞ্চায়তৰ কাৰ্যালয়ত আছো। আমি অসম দৰ্শন মাননীয় মুখ্যমন্ত্ৰীৰ এখন সপোনৰ আঁচনি। এই আঁচনিখনৰ যি 3 লাখকে আমি দিয়াৰ নামঘৰসমূহলৈ বা আৰাধনাস্থলীসমূহলৈ উপাসনাস্থলীসমূহলৈ দিয়াৰ ঘোষণা হৈছিল আৰু ইতিমধ্যে প্ৰতিটো সমষ্টিত প্ৰায় 200কৈ এনেকুৱা অনুষ্ঠানৰ চেংচন হৈছে 3 লাখকে। আমি এইবাৰ চেকৰ দ্বাৰা আধাটো তাৰে 50% 1.5 লাখ টকাকৈ চেক দিয়াৰ ব্যৱস্থা কৰা হ'ল আৰু সেই চেকবিলাকে আমি এতিয়া প্ৰতিটো পঞ্চায়তত গৈ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদক সকলক আমন্ত্ৰণ কৰি আমি আৰু পৰাপক্ষত নিজৰ সেই মন্দিৰটোলৈ বা সেই নামঘৰলৈ গৈও আমি দিছো। আজি ইয়াতে প্ৰায় 10টা আমাৰ আৰাধনাস্থলী আমাৰ মিলন পঞ্চায়তৰ আমি ইয়াতে পঞ্চায়তৰ কাৰ্যালয়ত আমন্ত্ৰণ জনাই তেওঁলোকক শ্ৰদ্ধা সহকাৰে চেকখিনি অৰ্পণ কৰিছো আৰু এইবিলাকেই হৈছে আমাৰ অসমৰ প্ৰাণ, অসমীয়া সংস্কৃতিৰ পৰিচয়। জাতিটোক আগবঢ়াই নিবলৈ হ'লে আমাৰ এনেধৰণৰ নামঘৰেই হওক, আৰাধনাস্থলী হওক, এই আধ্যাত্মিক শিক্ষাৰ এই প্ৰাণ কেন্দ্ৰসমূহ আমি উজ্বলাই তুলিব লাগিব, পুনৰ্গঠন কনষ্ট্ৰাকশ্যন কৰিব লাগিব আৰু ইয়াৰ সৌন্দৰ্য বৰ্ধন কৰিব লাগিব, যাতে অনুষ্ঠানটোলৈ ৰাইজে আকৰ্ষিত হয় আৰু ইয়াত শিশুৰ পৰা বৃদ্ধলৈকে আহি নিজৰ মূৰ দোৱাই ভগৱানৰ নাম লয় আৰু এই জীৱনটো ধন্য কৰে। গতিকে এই অনুষ্ঠানবিলাকক আমি সজাগ কৰি তোলাটো চৰকাৰৰ দায়িত্ব আৰু এনেধৰণৰ চিন্তা কোনো পূৰ্বতে চৰকাৰে কৰা নাছিল। বিজেপি চৰকাৰ অহাৰ লগে লগে এনেকুৱা ধৰ্মীয় উপাসনাস্থলীসমূহক আমি সজাগ কৰি তুলিছো আৰু অসম দৰ্শন আঁচনিয়ে উজ্বলাই তুলিছে আৰু এইবিলাকে অসমখন ভাৰতবৰ্ষৰ পিছ দৰবাৰত প্ৰতিষ্ঠা কৰিব। আজি মই মিলন পঞ্চায়তৰ পৰা নিষ্কালকা পঞ্চায়তত যাম, তাৰপিছত কাকতিবাৰী পঞ্চায়ত যাম, তাৰপিছত চপৰাই পঞ্চায়ত, গোটেইটো পঞ্চায়ততে মই কাৰ্যসূচী লৈছো আৰু লগতে এটিকলি দুটিমান আঁচনিৰ জৰিয়তে আমাৰ যি 5 লাখ টকাকৈ তেওঁলোকক টেম্পৰী আৰু পাৰ্মানেণ্ট লেবাৰসকলক দিয়া অসম চৰকাৰৰ এইখন আমাৰ আঁচনি, এই আঁচনিখনো এটিকলি দুটিপাতৰ আঁচনিও আমি আজি ফৰ্ম বিতৰণ কৰি দীপলিং চাহ বাগিচাত এটা কাৰ্যসূচী লৈছো। এনেধৰণে দিনটো কাৰ্যসূচীৰে মই ওলাই আজি প্ৰথম কাৰ্যসূচী সমাপন কৰিছো আৰু বাকীখিনি ৰাইজৰ লগত এনেধৰণে সহযোগ কৰি আজি দিনটো মই গধূলিলৈকে এটা কাৰ্যসূচী আকৌ এটা মই তিনিচুকীয়াত যাম। তেনেধৰণে মই দিনটো কাৰ্যসূচী লৈছো। গতিকে ইয়াত
বাকীখিনি ৰাইজৰ ইয়াত সহযোগ কৰিব বুলি মই আশা ৰাখিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।